এই মুহূৰ্তত দিছপুৰ থানাত আছোঁ আৰু দিছপুৰ থানাত মোৰ পিছফালে যিখন বলেৰো বাহন আছে এই বলেৰো বাহনখন এই মুহূৰ্তত সকলোৰে চিনাকি হৈ পৰিছে কিয়নো এই ভিডিঅ'টো এই বাহনখন সকলোৱে দেখিছে নাম্বাৰটো হয়তো সকলোৰে প্ৰায় মানুহৰে চিনাকি হৈ পৰিছে AS01FM9199 এই গাড়ীখনেই নন্দিনী কাশ্যপে 25 জুলাই নিশা চলাই আহিছিলে আৰু এই গাড়ীখনেৰে সামিউল হক নামৰ দুৰ্ভগীয়া যুৱকজনৰ মৃত্যু ঘটাইছিলে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু এই দুৰ্ঘটনাৰ বিষয়ে সকলোৱে জানে আজি আহিছো এটা বিশেষ কাৰণত দিছপুৰ থানালৈ এই যিখন গাড়ী বলেৰো বাহনখন আৰু যিখন স্কুটিত এই বাহনখনে খুন্দিয়াইছিলে সেই স্কুটিখনো ইয়াত আছে যোৱাকালি ফৰেনচিকৰ দল আহিছিল ফৰেনচিকে এই গাড়ীৰ পৰা নমুনা সংগ্ৰহ কৰিছে বা এক্সিডেণ্টৰ কিবা তেনেকুৱা ক্লু পায় নেকি সেইবাবে ফৰেনচিক আহিছিলে এই গাড়ীখনৰ ফৰেনচিক তেওঁলোকে টেষ্ট কৰি লৈ গৈছে লগতে স্কুটিখনো যিহেতু ইয়াতে আছে এই স্কুটিখনৰ পৰাও ফৰেনচিকে তেওঁলোকৰ যি যাৱতীয় কাম কাজ সেয়া কৰি লৈ গৈছে এতিয়া গাড়ীখন কেতিয়া আনিছে বা ফৰেনচিক কিমান দেৰিকৈ হৈছে সেই কথা সকলোৱে গম পাইছে যেহেতু দুৰ্ঘটনাটা হৈছিল বৃহস্পতিবাৰৰ নিশা আৰু ফৰেনচিক হৈছে যোৱাকালিৰ দিনটোত বুধবাৰৰ দিনটোত গতিকে এটা কিমান দীঘলীয়া এটা গেপ পৰি গৈছে সেইটো সকলোৱে দেখাই পাইছে আৰু যি নহওক এতিয়া কথাটো হৈছে যে এইখনৰ যিহেতু ফৰেনচিক কৰিছে আৰু সেইবাবে সন্মুখৰ বনেটৰ এইখিনি খুলি লৈ গৈছে কিন্তু নন্দিনী কাশ্যপে যিবোৰ মিথ্যাচাৰ সেইখিনি উদঙাই দিবৰ বাবেহে এই মুহূৰ্তত আমি দিছপুৰ থানালৈ আহিছোঁ প্ৰথম কথা নন্দিনী কাশ্যপে কৈছিলে গাড়ীখন 40 পৰা 50 স্পীডত আছিলে এই গাড়ীখন আপুনি চাওক এই গাড়ীখনৰ যিটো পচন্দ খুন্দাত এনেকুৱা বলেৰো বাহনখন কিমান বেছি জুৰি সকলোৱে জানে কিন্তু এনেধৰণে ভিতৰলৈ সোমাই যাব লাগিলে এই বনেটটো কিমান ভয়ংকৰ খুন্দা হ'ব লাগিব এবাৰ আপুনি কল্পনা কৰক ফৰেনচিকে হয়তো নমুনা সংগ্ৰহ কৰিছে ইয়াৰ পৰা সেইবাবে ইয়াত এনেকুৱা ধৰণে চিন দি থোৱা আছে কিন্তু এই গাড়ীখনৰ আৰু মই এবাৰ স্কুটিখন দেখুৱাইছোঁ এই স্কুটিখন চাই লওক এইখন স্কুটিখন দুৰ্ঘটনাত পতিত হৈছিলে আৰু এই স্কুটিখন মহতিয়াই লৈ গৈছিলে কেনেকুৱা এটা ভয়ংকৰ অৱস্থা হৈ পৰিছে স্কুটিখনৰ গতিকে মানুহৰ কেনেকুৱা অৱস্থা হ'ব সেয়া আপুনি নিজে কল্পনা কৰক সেইটো হৈছে নন্দিনীৰ দ্বিতীয়টো মিথ্যাচাৰ নন্দিনীয়ে কৈছিল যে আঘাত বেছি গুৰুতৰ নহয় আঘাত কিমান গুৰুতৰ আছিল সেয়া এই বলেৰোখনৰ এই সন্মুখৰ অংশটোৱে কৈছে সেয়া এই স্কুটিখনৰ বৰ্তমানৰ অৱস্থাটোৱে কৈছে আৰু এটা প্ৰশ্ন আহিছে আৰু সেইবাবেই এই গাড়ী দুখনৰ ওচৰলৈ আজি আহিবলগীয়া হৈছে যিহেতু গাড়ী দুখন সকলোৱে দেখিছে বিগত দিনকেইটাত যিমানখিনি নিউজ চেনেলত বা ৱেব পৰ্টেলত যিমানখিনি নিউজ গৈ আছে সকলোৱে দেখি আছে গাড়ী দুখন গতিকে গাড়ী দুখন সকলোৰে চিনাকি হৈ পৰিছে আজি এটা বিষয় আহিছে যে এই গাড়ীখনৰ MVI ৰিপৰ্টটো প্ৰায় 24 মিনিটত কৰি দিছে আপুনি MVI ৰিপৰ্ট এটা যদি আনিবলগীয়া হয় এখন এক্সিডেণ্টেল গাড়ীৰ তেতিয়াহ'লে কিমান সময় লাগে সেয়া ভুক্তভোগীজনে ভালকৈ জানে এদিন দুদিন নহয় 3-4 দিনো লাগিব পাৰে MVI ৰিপৰ্টটো অনাৰ সময়ত কিন্তু এই মুহূৰ্তত মই কথাটো আঙুলিয়াই দিব বিচাৰিছোঁ এই মুহূৰ্তত এই গাড়ীখনৰ বিষয়ে এইবাবেই কৈছোঁ নিশা সংঘটিত হৈছিল দুৰ্ঘটনাটো আৰু সেই নিশাই গাড়ীখন MVI কৰি যাবলৈ দিয়া হৈছিলে মাত্ৰ 24 মিনিটত MVI ৰিপৰ্ট দিছিলে দেৱাষ্ণু দত্ত MVI আৰু তেওঁ ৰিপৰ্ট দিছিলে আৰু ৰিপৰ্ট দিয়াৰ পিছতে এই গাড়ীখন যাবলৈ দিয়া হৈছে অন্য এটা প্ৰসংগ ইয়াত এটা পৰ্টেলৰ লগো লাগি আছে এখন বেনাৰ লাগি আছে ষ্টিকাৰ এটা লাগি আছে প্ৰেছ লিখা আছে গ'ল্ড ষ্টাৰ 24/7 নিউজ পৰ্টেল নিৰ্ভীক সততা সত্য নিষ্ঠাৰে কিন্তু প্ৰশ্নটো আহিছে নন্দিনী কাশ্যপেতো আমি জানাত অভিনেত্ৰী বুলিহে জানিছিলোঁ তেওঁ সাংবাদিক কেতিয়াৰ পৰা হ'ল সেয়াও এটা প্ৰশ্ন যদি তেওঁ সাংবাদিক কোন চেনেলৰ তেওঁ সাংবাদিক এনেকুৱা কিছুমান প্ৰেছৰ আই কাৰ্ড লগাই বা প্ৰেছৰ এনেধৰণে ষ্টিকাৰ লগাই বহু 2 নম্বৰী কাম বহু তেনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে আৰু সঁচা কথা ক'বলৈ গ'লে ক'ৰবাত পাৰ্কিঙৰ কাৰণেও এনেকুৱা এখন যদি লাগি থাকে তেতিয়া কিছু সুবিধা হয় আৰু সেইবাবেই নন্দিনীয়ে এনে কিছুমান কামৰ বাবে এখন লগাই লৈছিল নেকি আৰক্ষীৰ নজৰৰ পৰা বাচিবলৈ হয়তো সুৰাপান কৰি যদি আপুনি গৈ আছে প্ৰেছৰ ষ্টিকাৰখন লগা আছে তাৰপিছত আপোনাক হয়তো বৰ বেছি আৰক্ষীয়ে তালাচী নচলাবও পাৰে তেনেকুৱা কাৰণতো এইখন লগাইছিল নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু এই যিটো পৰ্টেল গ'ল্ড ষ্টাৰ নামৰ এওঁলোকে কিহৰ ভিত্তিত ইয়াত এই গাড়ীখনত তেওঁলোকৰ এই লগোটো লগাবৰ বাবে সুবিধাটো দিলে সেইটোও কিন্তু এটা প্ৰশ্নৰ বিষয় আৰু এনেধৰণে কাঠফুলাৰ দৰে বাঢ়ি অহা এই ৱেব পৰ্টেলবোৰৰ কাৰণেই এই
যিটো মেইন ষ্ট্ৰীম মিডিয়া বা যিখিনি ৱেব পৰ্টেলে ভালদৰে কাম কৰি আছে তেওঁলোক বদনাম হ'বলগীয়া হৈছে গতিকে এইবিলাকৰ পৰাও অকণমান সাৱধান হোৱাটো ভাল এনে পৰ্টেলবিলাকেও কেনেধৰণে কাম কৰি আছে কোন কোন গাড়ীত ষ্টিকাৰ লাগি আছে এতিয়া দৰ্শকে নিশ্চয় দেখিয়ে আছে গতিকে কথাবিলাক অনুধাৱন তাৰ পৰাই কৰিব পাৰিব কিন্তু মূল প্ৰশ্নটো হৈছে দেৱাশ্নু দত্ত যিজন এম ভি আইজনে এই দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন মাত্ৰ 24 মিনিটত ভাবি চাওক মাত্ৰ 24 মিনিটত এইখন গাড়ীৰ MVI ৰিপৰ্ট উলিয়াই দিছিলে যিটো কাম কৰিবলৈ 3 দিন 4 দিন পৰ্যন্ত আপোনাৰ লাগি যাব পাৰে এটা ভয়ংকৰ দুৰ্ঘটনাটো এজন যুৱকৰ মৃত্যু হৈছে এই গাড়ীখনৰ অৱস্থাটো চালে সকলোৱে বুজি পাব কেনে ধৰণৰ ভয়ংকৰ দুৰ্ঘটনা হৈছিল তাৰে পিছত MVI এ মাত্ৰ 24 মিনিটত এই গাড়ীখনৰ MVI ৰিপৰ্ট কেনেকৈ উলিয়াই দিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈয়ে নন্দিনী কাশ্যপৰ আঁৰত কোনোবা ডাঙৰ মানুহ আছে নেকি নন্দিনী কাশ্যপে যাক ফোন কৰিছিল তেওঁ কোনোবা শীৰ্ষ বিষয়া নেকি কোনো বিভাগৰ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে নন্দিনী কাশ্যপে এটাৰ পিছত এটা মিছা মাতিছে গাড়ীখন 40-50 মাত্ৰ গতিবেগত আছিল বুলি কৈছিলে 40-50 গতিবেগত থকা গাড়ীখনৰ এনেধৰণে বনেটটো সোমাই যাব নেকি দ্বিতীয় কথাটো এনেধৰণে স্কুটিখনৰ এইটো অৱস্থা হ'ব নেকি স্কুটিখনৰো নিশ্চয় এনেকুৱা এটা অৱস্থা নহ'লহেঁতেন যদি তেওঁ সঁচাকৈ 40 বা 50ত থাকিলহেঁতেন আৰু সেই মুহূৰ্তত যদি নন্দিনী কাশ্যপৰ সঁচাকৈয়ে আৰক্ষীয়ে মেডিকেল টেষ্ট কৰালে হয় এনে ভয়ংকৰ দুৰ্ঘটনা সাধাৰণতে আমি ক'বলৈ বিচৰা নাই যে নন্দিনী কাশ্যপে সুৰাপান কৰিছিল কিন্তু এনে ভয়ংকৰ দুৰ্ঘটনা সাধাৰণতে সুৰাপান কৰাৰ পিছতে হয় কাৰণ সুৰাপান কৰাৰ পিছত তেওঁ তীব্ৰ গতি ল'লেও তেওঁ কেতিয়াবা গম নাপায় গতিকে নন্দিনী কাশ্যপক সেই মুহূৰ্তত মেডিকেল টেষ্ট কৰোৱা প্ৰয়োজন আছিল আৰু এই কথাটো আমি বাৰে বাৰে কৈ আছোঁ আৰক্ষীৰ মিথ্যাচাৰ বাৰে বাৰে ওলাইছে আৰক্ষীয়ে কৈছে আৰক্ষীয়ে যি কৈছে CCTV ফুটেজে সেই কথা সম্পূৰ্ণ নৎসাত কৰিছে আৰক্ষীয়ে কৈছে নিশা যোৱাই নাছিলে CCTV ফুটেজত স্পষ্ট হৈ আছে দিছপুৰ আৰক্ষী গাড়ী তাত ঘূৰি আছে কিন্তু এই গোটেই বিষয়সমূহ সামৰি লৈ এটা কথাই ক'ব পাৰি যে এই ঘটনাবোৰৰ আঁৰত নন্দিনী কাশ্যপক যে সুৰক্ষা দিবৰ বাবে কিছু লোকে চেষ্টা চলাইছে সেইটোৱে 100% নিশ্চিত গতিকে MVI ৰিপৰ্টটো কেনেধৰণে দিলে দেৱাংশু দত্তই তাক লৈ এক প্ৰশ্নৰ উদ্বেগ হৈছে গতিকে সেই বিষয়টো কিছু স্পষ্টীকৰণ দিলে পৰিবহণ বিভাগৰ ফালৰ পৰা ভাল হয় কাৰণ মানুহৰ বিশ্বাসযোগ্যতা যদি ৰাখিব বিচাৰে আৰক্ষী বা পৰিবহণ বিভাগে কাৰণ তেওঁলোকে চালান কটাত ভাল তেওঁলোকে নিশা দুপৰলৈকে যদি কোনোবাই ক'ৰবাৰ পৰা আহেও আৰু যদি তেওঁ সুৰাপান নকৰেও তেওঁ যদি হেলমেটটো পিন্ধি নাহে তথাপিতো তেওঁলোকে চালান কটাত ভাল হেলমেট নিপিন্ধিলে আপোনাৰ 2000 টকা ড্ৰিংকছ এণ্ড ড্ৰাইভ কৰিলে 10,000 টকা আপুনি ৰাস্তালৈ এপাক ওলাই যাব নোৱাৰে হেলমেটটো হাতত লৈও আপোনাৰ লগে লগে ফাইন কিন্তু এইবিলাক ক্ষেত্ৰত MVI ৰিপৰ্টটো কেনেকৈ 24 মিনিটত পায় এটা তদন্ত হোৱাটো প্ৰয়োজনীয় নহয়নে গোটেই বিষয়টো আৰু এইভাবে আঙুলিয়াই দিছোঁ এই কথাখিনি অসম চৰকাৰৰ কিছু বিভাগে যদি এনেধৰণে দিনে নিশাই কাম কৰিছে আমি যথেষ্ট ভাল বুলি ক'ম তেওঁলোকৰ কৰ্ম সংস্কৃতিৰ নমুনা এয়া যে নিশাও তেওঁলোকে 3 বজাতো কাম কৰে নিশা 3 বজাত কাম কৰাই নহয় 4 দিনত বা 3 দিনত হ'ব লগা কামটো তেওঁলোকে 24 মিনিটত কৰি দিছে খুব ভাল কথা তেতিয়াহ'লে যে দ্বিতীয় ইমান ধুনীয়াকৈ কাম কৰিছে ৰাজ্য চৰকাৰৰ এই বিভাগটোৱে যদি ইমান তৎপৰতাৰ কাম কৰিছে তেনেহ'লে এই বিভাগটোৰ বিৰুদ্ধে অভিযোগ অহাটো একেবাৰে ভুল কথা অভিযোগ আহিব নালাগে কিন্তু অভিযোগ আহি থাকে MVIৰ বিৰুদ্ধে সেই অভিযোগবোৰ কিয় আহে তাৰ উত্তৰটো তেওঁলোকে দিলে ভাল গতিকে এই গোটেই বিষয়সমূহ লৈ যথেষ্ট প্ৰশ্নৰ উদ্বেগ হৈছে আমি মাত্ৰ এটা কথাই দেখুৱাইছোঁ নন্দিনী কাশ্যপে এটাৰ পিছত এটা মিছা কথা কৈছে গাড়ীখনক লৈ কৈছে গতিবেগক লৈ কৈছে তেওঁ সুৰাপান নাই কৰা বুলি কৈছে যদিও প্ৰমাণ নাই কিন্তু আমি এটা কথাই ক'ব বিচাৰিছোঁ ইমান তীব্ৰ গতিত যদি কোনোবাই আহে বা এনেধৰণৰ ঘটনা ঘটে সাধাৰণতে সুৰাপান কৰাৰ পিছতেই ঘটে গতিকে মেডিকেল কৰোৱা প্ৰয়োজন আছিল গতিকে এই গোটেই বিষয়বোৰৰ আঁৰত কোন জড়িত আছে বা কোনে সুৰক্ষা দিবলৈ চেষ্টা কৰিছে সেয়া যদি সন্মুখলৈ আহে ভাল অসমৰ ৰাইজেও বিচাৰিছে যে গোটেই বিষয়টো লৈ এটা উচিত তদন্ত হওক পৰিয়ালটোৱে এটা ন্যায় পাওক সামিউল হকৰ যিটো পৰিয়াল সেই পৰিয়ালটোৰ বৰ্তমানৰ অৱস্থাটো ভাবি অন্তত তদন্তকাৰী বিষয়াকেইজনে যদি অকণমান গুৰুত্ব দিয়ে সকলো বিষয় পোহৰলৈ আহিব আৰু এয়া যদি এটা সাধাৰণ ঘটনা বুলি এৰি দিয়া যায় হয়তো সামিউল হকৰ এই ফাইলটো ক্লোজ হৈ যাব আৰু এয়া এক সাধাৰণ দুৰ্ঘটনা বুলি সকলোৱে পাহৰি যাব আৰু তাৰ পাছত গুৱাহাটী মহানগৰৰ ৰাজপথত কোনোবা দিনা আকৌ ৰাজকন্যা বৰুৱা কোনোবা আকৌ নন্দিনী কাশ্যপে এনেধৰণৰ ঘটনা ঘটিব আমি সাংবাদিকসকল আহিম বা সাধাৰণ ৰাইজেও চিঞৰ বাখৰ কৰিব আৰু শেষত ফাইলটো বন্ধ হৈ যাব